বানপানী আমাক রক্ষা করো, কৃত্রিম বানপানী আমাক রক্ষা করো, বন্ধ কালভার্ট খুলি দিও, কৃষি ব্যবস্থা হুসল করো। আমি পানীত নামি এই কারণে প্রতিবাদ কৰিলো, 2টা বছর ধরে এজন মানুহে সরকারি যেটো কালভার্ট দিয়া আছিল রাস্তাত, সেই কালভার্টটো সিহঁতে ঘর উঠাই কেনে বন্ধ কৰি দিছে। কোনে বন্ধ কৰিছে? নাম কৈ যাব। নামটো মুজামেল হোসেন। কি বিচাৰে আপোনালোকে? আমি এইটো বিচাৰো, যোৱা বছৰ নিচিনা আমাক এজিচি বাইদেউ আহি কেনে যদি খুলি দিয়ে আমি বহুত ভাল ভালো হয়, আমাৰ উপকাৰ হলে হয়। নহলে আমাৰ উপায়েই নাই, মানে খেতি বাতি কৰাৰ মানে আমাৰ মানে ভোগত থাকিব লাগিব। কি ধৰণৰ অসুবিধা হৈছে আপোনালোকৰ এই বন্ধ কৰি দিয়াৰ কাৰণে? বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ মানে গৰু ছাগলী ঘাঁহ পানী পোৱা নাই, তাৰপিছত আমি ধান বুনিব নোৱাৰো, ৰুব নোৱাৰো, কিছুমান ঘৰৰ ভিতৰতো পানী আছে। কৃত্ৰিম বানপানী সৃষ্টি কৃত্ৰিম বানপানী সৃষ্টি হৈছে, একদম তাৰমানে আটকি গৈছে পানীটো, কোনোফালে নোলায়। আমাক পানীটো ওলাবৰ কাৰণে কোনো ব্যৱস্থা কৰি দিব লাগে। যিখিনি কৃষক আছে তেওঁলোকে যদি শালি ধান ৰুব নোৱাৰে কেনেকে খাব, কেনেকে চলিব আপোনালোকে? নাই, ইহঁতেতো মানে চলিব নোৱাৰে, নহ'লে আৰু কেনেকে চলিব? বিদেশত গুচি যাব লাগিব ঘৰ বাৰী এৰি কেনে। গাঁৱৰ যি অৱস্থা, কৃত্ৰিম বানপানীৰ ফলত আমাৰ ইয়াতে কৃষিভূমি সম্পূৰ্ণ খেতি বাতি কৰিব পৰা আমি অৱস্থাত নাই। তাৰমানে এতিয়ালৈকে আমি এবিঘা মাটিও আমি খেতি কৰাৰ কাৰণে আমি হাল বাব পৰা নাই। সেইকাৰণে আমি দুখেৰে জনাবলৈ বাধ্য হৈছোঁ, আজি আন্দোলনৰ কাৰ্যসূচী আমি হ'ব আৰম্ভ কৰিছোঁ। যে আজি মিডিয়াত আমি জনাইছোঁ, আমি যদি চক্ৰ বিষয়া যদি বিহিত ব্যৱস্থা নলয় তেনেহ'লে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম, আৰু আমি বিভাগীয়ভাৱে আমি দৰখাস্ত কৰিম অনতিপলমে যাতে চৰকাৰে ইয়াৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰি কৃষিভূমি সুচল কৰাৰ কাৰণে ব্যৱস্থা কৰে। নহ'লে আমাৰ ৰাইজৰ ইমান অসুবিধা হৈছে যে আমাৰ ৰাইজখিনি লগনে মৰিব লগা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যাতে অতি সোনকালে আমাৰ এই কৃষিভূমিখিনি কৃষিৰ কাৰণে সুচল কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।